সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ক'লে পৰিৱৰ্তন পৰিৱৰ্তন পৰিৱৰ্তনটো কি হ'ল পৰিৱৰ্তনটো জুমলা আমি দেখিছোঁ পৰিৱৰ্তনৰ নামত এতিয়া নহৰুৰ দাম 1 কেজি নহৰু 400 টকা হৈ গ'ল চাউলৰ দাম 50 টকা হৈ গ'ল মিঠাতেলৰ দাম 200 টকা হৈ গ'ল দালি আমি ক'ৰবাত দোকানত যাওঁতে 200 টকা তামাক দালি আমি কিনিবলগীয়া হৈছে নিমখৰ দাম 20 টকা হৈ গৈছে কাৰেণ্টৰ বিল আগতে কংগ্ৰেছৰ দিনত 200 আছিল এতিয়া 800 টকা হৈ গ'ল এয়া হৈছে পৰিৱৰ্তন তো পৰিৱৰ্তনটো হ'ল আৰু এটা শব্দ জুমলা শিকিলে হিন্দী শব্দ শিকিলক জুমলা তো অমিত শ্বাহে আমাক শিকাইছে আমি অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ মিছলীয়া ৰাজনীতি এটা শব্দত আমি কেনেকৈ বুজাব পাৰোঁ আমাক শিকাই দিছে জুমলা তাৰপিছত আহিলে মামা আহিলে মামা আহি কি ক'লে মামা আহি ক'লে অমৃত কলৰ অভিযানত আপোনালোকে যোগদান কৰক 10,000 টকা পাব মহিলাখিনি ভাবিছে ঠিক আছে মামা আহিছে অমৃত কলৰনো কিনো বেয়া কথা অমৃত কলৰ 10,000 টকা পালেনে লাজ নকৰিব আকৌ নাই পোৱা এইটো হ'ল জুমলা নম্বৰ 3 কিন্তু মামা এৰি দিয়া নাই মামা আকৌ নতুন জুমলা আনিলে কি ক'লে অলপ গছপুলি ৰৈ দিয়ক বাইদেউ গছপুলি আমাৰ অসমৰ মহিলাখিনি ঠিক আছে বাবা মামাই কৈছে মামাই নাচে মামা আমাৰ লগত আহি নাচে গছপুলি ৰুই দিওঁ তাৰপিছত গছপুলি 10,000 টকা পালে নেকি কি কয় আপোনাৰ পুৰুষে নক'ব মহিলাৰ লগত আলোচনা কৰিছোঁ আপোনালোকে অসন্তুষ্ট মই জানো মহিলাৰ লগত আলোচনা কৰি আছোঁ পাইছে নেকি নাই পোৱা এইটো হ'ল জুমলা নম্বৰ 4 কিন্তু মামাৰ জুমলা নম্বৰ 2 তাৰপিছত মামা আকৌ ইলেকশ্যন আহি আছে কাক চাপি আছে মামাই ভাবিছে কি নতুন জুমলা ওলাওঁ অমৃত কলহ হৈ গ'ল গছপুলি বৃক্ষৰোপণ হৈ গ'ল নতুন জুমলা ওলালে কি জুমলা লখপতি বাইদেউ আমাৰ মহিলাখিনি 4 মাহৰ পৰা ফৰ্ম চহী কৰি গৈ আছে কেতিয়াবা 2 ঘণ্টা বহায় বিজেপিয়ে কেতিয়াবা 3 ঘণ্টা বহায় কেতিয়াবা 4 ঘণ্টা বহায় প্ৰত্যেকবাৰ ঘৰলৈ যেতিয়া উভতি যায় ঘৰৰ মানুহজনে সোধে লখপতি বাইদেউ হলানে মহিলাখিনিয়ে কয় নাই 200 টকা দিছে মোক ক'ৰবাত 50 টকা দিছে 4 ঘণ্টা আপোনালোকে সময় নষ্ট কৰি আহি ঘৰত 50 টকা লৈ আহিছে এয়া হৈছে মামাৰ জুমলা নম্বৰ 3 এতিয়া এইটোও জুমলা শেষ হৈ গ'ল কিন্তু মামা জুমলাৰ পৰাই বাদ দিয়া নাই মামা আকৌ অলপ দিন আগত নতুন জুমলা আনিলে কি জুমলা আনিলে মিছলীয়া ফৰ্ম ভুৱা ফৰ্মবোৰ বিতৰণ কৰিবলৈ আৰম্ভ কৰিলে যি ফৰ্মৰ কোনো মূল্য নাই আপোনালোকে অৰুণোদয় ফৰ্ম আগতে দেখিছে পোৱা নাই মই জানো কিন্তু চহীটো কৰিছে অৰুণোদয় ফৰ্ম তাত চৰকাৰৰ মোহৰ থাকে বাস্তৱ চৰকাৰী অৰুণোদয় ফৰ্মৰ ওপৰত চৰকাৰৰ মোহৰ এটা থাকে অশোক স্তম্ভৰ মোহৰটো থাকে এইখিনি দিন যে বিজেপিয়ে মিছলীয়া ফৰ্মবোৰ বিতৰণ কৰিছে এইটো চৰকাৰী ফৰ্ম নহয় ভুৱা ফৰ্ম সেই ফৰ্মবোৰ ল'ৰা ছোৱালীক দিব ল'ৰা ছোৱালী পেপাৰ প্লেন বনাই উৰাব তাতকৈ আৰু একো কাম নাই সেই ফৰ্মৰ পেপাৰ প্লেন বনোৱা বাহিৰে সেই ফৰ্মৰ আৰু একো কাম নাই গৰমত অলপ পাংখা বনাই অলপ ফেন কৰিব তাৰ বাহিৰে সেই ফৰ্ম কাগজৰ আৰু একো কাম নাই তো শ্ৰদ্ধেয় ৰাইজ চাওক আপোনাৰ মূল্যৱান সময় নষ্ট কৰিছে এটা পিছত এটা জুমলা দিছে এটাও ভোট আপোনালোকে বিজেপিৰ লগত সতীৰ্থ হৈ থকা UPPL বা BPF দলক দি ব্যৰ্থ নকৰিব এটাও ভোট তেওঁলোকক দি ব্যৰ্থ নকৰিব আজি এই বিজেপি চৰকাৰৰ UPPL চৰকাৰৰ অহংকাৰৰ বাবে তেওঁলোকক এটা শিক্ষা দিয়া সময় আহিল আপোনালোকৰ ঘৰৰ প্ৰত্যেক সদস্যৰ প্ৰতি এখন চৰকাৰে অন্যায় কৰি আছে আৰু UPPL মনে মনে বহি আছে গাঁৱৰ ভিতৰত এখন চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰিছে মদৰ দোকান খুলি দিছে বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিছে মই আপোনালোকক কৈছোঁ এইবাৰ কংগ্ৰেছক ভোট দিয়ক
আমি ৰাইজে বুজি পাইছে যে কোকৰাঝাৰৰ ভিতৰত বিজেপি যেতিয়া অত্যাচাৰ কৰে সাধাৰণ মানুহৰ ওপৰত তেতিয়া BPF দল আৰু UPPL দল নিমাত হৈ থাকে আৰু সেইকাৰণে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰত ৰাইজে এজন স্বাস্থ্য বীমাৰ দৰে ইঞ্চুৰেঞ্চৰ পলিচিৰ দৰে এবাৰ কংগ্ৰেছক সমৰ্থন জনাই নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰে নিজৰ ভোটৰ অধিকাৰ সংবিধানৰ ভিতৰত যিমানবোৰ অধিকাৰ উল্লেখিত আছে সেই অধিকাৰবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ বাবে আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ইঞ্চুৰেঞ্চ পলিচি হিচাপে গাৰ্ড হিচাপে আজি তেওঁলোকে বাছিবলৈ এটা সিদ্ধান্ত লৈছে এনেকুৱা এটা পৰিৱেশ আমি ইয়াত দেখা পাইছোঁ কিমানখন আসন আপোনালোকে লাভ কৰিব চাওক এতিয়া তেওঁলোকে যিমান ডাঙৰ ডাঙৰ কথাবোৰ কৈ আছে পিছতকৈ তেওঁলোকেহে লাজ পাব আগতে যোৰহাটত 3 লাখ কথা কৈছিল 3 লাখ এটা কথাবোৰ ওলাই নেকি নোলায় এইখানে এই আসনৰ কথা বিজেপিয়ে পাতি থাকক পিছত গৈ যেতিয়া মুখ ঠেকাচা পাব তেতিয়া তেওঁ স্পষ্টীকৰণ তেওঁলোকে দিয়ে মোৰ আটাইতকৈ প্ৰিয় জুমলা হৈছে লখপতি বাইদেউ জুমলা কেলেকে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে এগৰাকীহে বাইদেউ লখপতি হ'ব পাৰে সেইগৰাকী বাইদেউ বৰ্তমান দিছপুৰত থাকে এই গাঁৱত নাথাকে কিন্তু কংগ্ৰেছৰ যেতিয়া আমাৰ চৰকাৰ আহিলে বাস্তৱভাৱে অসমৰ মহিলাবোৰে লখপতি বাইদেউ হ'ব এইখিনি কথা স্পষ্ট প্ৰথম দুটা পৰ্যায়ত বিজেপিয়ে 100খন আসন পাব বুলি কৈছে আপোনালোকে কি ভাবে এইটো মই সেইটোৱে কৈছোঁ তেওঁলোকে এইখিনি কথা কৈ থাকক না আগতে 3 লাখ কথা কৈ এতিয়া লাহে লাহে তেওঁলোকৰ মুখখন বন্ধ হৈ গৈছে এতিয়া তেওঁলোকে আসনৰ কথা পাতি থাকক পিছত গৈ যেতিয়া মুখ ঠেকেচা খাব আপোনালোকে পিছত স্পষ্টীকৰণ তেওঁৰ পৰা ল'ব মই সন্তুষ্ট মই প্ৰথম পৰ্যায় নিৰ্বাচনলৈ সন্তুষ্ট মই দ্বিতীয় পৰ্যায় নিৰ্বাচনলৈ সন্তুষ্ট তৃতীয় পৰ্যায়ত যিদৰে ৰাইজে ওলাই আহিছে মই জনসমৰ্থন লৈ সন্তুষ্ট ধুবুৰীত চিল হৈ গ'ল আৰু চব ভাল মই কৈছোঁ উপস্থিত মাননীয় আমাৰ সন্মানীয় জিলা সভাপতি প্ৰমুখ্যে আমাৰ সন্মানীয় বিধায়ক জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি আজি ইয়াতে জইনিং প্ৰগ্ৰাম খন্তেক সময়ৰ কাৰণে ল'ম তো এতিয়া আমি যিসকল বাইদেউসকলে জইনিং কৰিব গ্ৰুপ সহকাৰে মঞ্চত আহিব লাগে আলিছা বেগম খাতুন ৰৌচনা খাতুন আমাৰ বিধায়ক ডাঙৰীয়াই আপোনালোকক এখনি ফুলাম গামোচাৰে আদৰি ল'ব ধন্যবাদ আৰু BPF আৰু